বৰ্তমান অসমত দুৰ্জনৰ ৰাজ চলিছে আৰু বৰ্তমান অসমত মুছলিম নিধনযজ্ঞ চলাব বিচাৰিছে ৰাজ্য চৰকাৰে। আৰু আমি দেখা পাইছোঁ এই চৰকাৰে দায়িত্বভাৰ লোৱাৰ পিছৰ পৰাই অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক তেওঁলোকে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে। আৰু প্ৰথমে তেওঁলোকে ভাবিছিল যে এই লোকসকল NRCৰ পৰা তেওঁলোকক বাদ পৰিব, তেওঁলোকক বিদেশী বনাব। পিছত দেখা গ'ল এই লোকসকল সকলো ভাৰতীয় নাগৰিক তথ্যপাতি আছে, NRCত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ল। এতিয়া তেওঁলোকক অঘৰী কৰিবলৈ তেওঁলোকে য'ত য'ত থাকে চলে বলে কৌশলে তেওঁলোকক উচ্ছেদ কৰি এই লোকসকলক অঘৰী কৰি অসমৰ পৰা খেদিব বিচাৰিছে। আৰু এনেদৰেই তেওঁলোকৰ অন্ধভক্ত এচাম উগ্ৰ সাম্প্ৰদায়িক চক্ৰক সন্তুষ্ট কৰি ৰাজনীতি কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু অন্যান্য কথাবিলাক তল পেলাবলৈ এতিয়া তেওঁলোকে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈছে। আমি তেওঁলোকৰ এই কৰ্মকাণ্ডক গৰিহণা দিছোঁ। আৰু ইয়াত লাহৰীজানত মই আহি পেলাই আজি ইয়াত যি দেখা পালোঁ যে ইয়াত লোকসকলৰ পৰা মই যি তথ্য পাতি পালোঁ, ইয়াত সম্পূৰ্ণ অমানৱীয়ভাৱে আৰু অসাংবিধানিকভাৱে, অগণতান্ত্ৰিকভাৱে আৰু অনৈতিকভাৱে ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে। যোৱা 23 ডিচেম্বৰ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ইণ্টাৰিম অৰ্ডাৰ দিছিলে আৰু তাত কোৱা হৈছিল যে ইয়াত যিসকল পট্টাধাৰী লোক আছে, অৰ্থাৎ হাজী মলিকুল খানৰ নামত 63 বিঘা মাটিৰ পট্টা আছে, বহুত পুৰণা পট্টা, আৰু তেওঁৰে উত্তৰাধিকাৰী মমিনা খানে তাত পিটিশ্যন দিছিলে। আৰু কোৱা হৈছিল যে তেওঁলোকৰ পট্টাদাৰৰ যি তেওঁলোকৰ তথ্য পাতিখিনি 4 জানুৱাৰীৰ ভিতৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত জমা দিব লাগে। তেওঁলোকে সেইখিনি চাই মেলি পৰীক্ষা কৰি তাৰ প্ৰতিবেদন অহা 11 জানুৱাৰী তাৰিখে হাইকোৰ্টত দাখিল কৰিব লাগিব আৰু তাৰ আগতে ইয়াত কোনো ধৰণৰ উচ্ছেদ চলাব নোৱাৰিব। এই আদেশ পোৱাৰ পিছতো পিছদিনা যোৱা 24 তাৰিখে তেওঁলোকে সম্পূৰ্ণ অমানৱীয়ভাৱে আৰু অসাংবিধানিকভাৱে, অনৈতিকভাৱে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ অমান্য কৰি, উচ্চ ন্যায়ালয়ক অপমান কৰি তেওঁলোকে ইয়াত উচ্ছেদ অভিযান চলালে। আৰু ইয়াত আমি দেখিছোঁ ধৰ্মীয় শিক্ষানুষ্ঠান বিভিন্নজনৰ ঘৰ দুৱাৰ তেওঁলোকে ইয়াত ধ্বংস কৰিছে। গতিকে আমি ভাবোঁ যে উচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ গোচৰত উচ্চ ন্যায়ালয়ে চৌমট্ট কেছ লৈ তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে আমি ইয়াত দেখিছোঁ যে আমাৰ অট'নমাছ কাউন্সিলৰ যিজন EM ৰংঘাং আৰু তাৰ লগতে বোকাজানৰ স্থানীয় বিধায়ক, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, তেওঁলোকে ইয়াত অতি সাম্প্ৰদায়িক আৰু সম্পূৰ্ণ ধৰ্মীয় অসহিষ্ণুতাৰ পৰিচয়ক। গতিকে আমি এই চৰকাৰক এনেধৰণৰ সাম্প্ৰদায়িক এজেণ্ডাৰে কাম কাজ নকৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ আগতেও আমি দেখিছোঁ গৰুখুটিত তেওঁলোকে বলপূৰ্বক তাত 60-70 বছৰ ধৰি বসবাস কৰা লোকসকলক উচ্ছেদ কৰিছে, গুলীয়াই, শূন্য দূৰত্বৰ পৰা গুলীয়াই তেওঁলোকে হত্যাও কৰিছে লোকক। উচ্ছেদৰ পিছত আশ্ৰয়ৰ অভাৱত কেইবাগৰাকী শিশু তাত মৃত্যুমুখত পৰিছে। আৰু আমি দেখিছোঁ চতিয়াৰ ওচৰত জামুগুৰি হাটত তাতো তেওঁলোকে উচ্ছেদ কৰিছে। উচ্ছেদ কৰি সেই ভূমিটো তাৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত, তেওঁৰ ছোৱালীৰ নামত NGO বনাই সেই মাটিখিনি তেওঁলোকে দখল কৰিছে। গৰুখুটিত যিমান উচ্ছেদ কৰিছে সেই মাটিখিনি তাত আকৌ পদ্ম হাজৰিকাক প্ৰেচিডেণ্ট বনাই দিছে, কেবিনেট ৰেংক দি পেলাই তেওঁৰ পত্নীৰ নামত, জীয়েকৰ নামত সেইবিলাক তেওঁলোকে লৈছে। আমি দেখিছোঁ এনেকৈ মুখ্যমন্ত্ৰীয়েও নিজৰ জীয়েকৰ নামত চৰকাৰী মাটি লৈছে। এতিয়া তেওঁলোকে নিৰীহ যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকক উচ্ছেদ কৰি সেই চৰকাৰী মাটিবিলাক নিজৰ পত্নীৰ নামত, নিজৰ ছোৱালীৰ নামত, পুতেকৰ নামত কৰাত লাগিছে চৰকাৰ। এই চৰকাৰৰ এই যে লোভ, তেওঁলোকৰ লোভনীয় কৰ্মকাণ্ড আৰু গৰীব মানুহক উচ্ছেদ কৰি তেওঁলোকে নিজৰ পৰিয়ালৰ নামত মাটি দখল কৰাৰ যি ষড়যন্ত্ৰ, তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু অতি সোনকালে এনেধৰণৰ বৰ্বৰ কাণ্ড বন্ধ কৰিবলৈ আমি চৰকাৰক সকিয়নি দিছোঁ। আৰু ইয়াত চাওক, আজি EM যদি কৈ আছে যে তেওঁলোকৰ ইয়াত যিসকল মানুহৰ মাটিৰ পট্টা আছিল তেওঁলোকে আজি বোলে কেঞ্চেল কৰিছে। তোমালোকে ইচ্ছা কৰিলেই ইয়াত স্বাধীনতাৰ পূৰ্বৰ পৰা থকা লোকসকল বা তাৰ পিছৰ পৰা থকা লোকসকলক তোমালোকে আজি তোমালোকৰ ক্ষমতাত আছে কাৰণে ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকৰ পট্টা কেঞ্চেল কৰি দিব, কালি উচ্ছেদ কৰি দিব। এনেধৰণৰ এইটোতো তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। আজি আমি পৰিস্থিতিৰ বুজ ল'বলৈ আহিলোঁ। আমি অতি সোনকালে মুখ্যমন্ত্ৰীক আৰু চৰকাৰক আমি লগ ধৰিম, কাৰণ ইয়াত দিল্লী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে 2010 আৰু এটা আছে চান্দিনী সিং ভাৰ্চেছ গভৰ্ণমেণ্ট অফ UP 1994 এটা জাজমেণ্ট আছে হাইকোৰ্টৰ। তাত কোৱা হৈছিল কোনো লোকক উচ্ছেদ কৰিবলৈ
উচ্ছেদ কৰাৰ আগত তেওঁলোকক বিকল্প সংস্থাপন দিব লাগিব আৰু বিকল্প সংস্থাপন মানে এটা ঘৰ বনাই দিয়াই নহয় এজন মানুহ থাকিব পৰাকৈ পৰিয়াল থাকিব পৰাকৈ তেওঁলোকৰ ঘৰ আৰু আচবাব পত্ৰ বিচনা আৰু তেওঁলোকৰ যিমান বয় বস্তু লাগে তেওঁলোকৰ বাচন বৰ্তন কাপোৰ কানি সকলো মানৱীয় প্ৰয়োজন যিমান থাকে সকলো বয় বস্তুসহ ঘৰ বনাই তেওঁলোকক তাত তেওঁলোকক শেল্টাৰ দি তাৰ পিছতহে উচ্ছেদ কৰিব লাগে এইটো দিল্লী হাইকোৰ্টৰ জাজমেণ্ট আছে কপি মোৰ লগত আছে সেই জাজমেণ্টৰ কপিও তেওঁলোকে উলংঘা কৰিছে কোনো ধৰণৰ বিকল্প সংস্থাপন নিদিয়াকৈ এই মানুহবিলাকক অন্যায়ভাৱে অসাংবিধানিকভাৱে উচ্ছেদ কৰা হৈছে আমি চৰকাৰক আমি এটা মেমৰেণ্ডাম দিম অতি সোনকালে লোকসকলক সংস্থাপন দি তাৰ ক্ষতিপূৰণসহ সংস্থাপন দিয়াৰ দাবী জনাম আৰু নহ'লে আমি এইটো এই গোচৰটো আমি মানৱ অধিকাৰ আয়োগলৈ নিবলৈ আমি বদ্ধপৰিকৰ মোৰ প্ৰতি সম্পত্তি নহয় তেওঁলোকৰ চিফ এক্সিকিউটিভ অফিচাৰৰ বাপেকৰ সম্পত্তি নহয় ইচ্ছা কৰিলে আগৰ পট্টা কেঞ্চেল কৰিব উচ্ছেদ কৰিব নতুন সেনেকৈ কৰিব এইখন দেশ সংবিধানৰ ওপৰত চলে সংবিধানৰ কিছুমান নীতি নিয়ম আছে লেণ্ড ল আছে অসমৰ লেণ্ড ল আছে ভাৰতৰ কিছুমান সাংবিধানিক নীতি আছে গতিকে এনেধৰণৰ তেওঁলোকৰ স্বেচ্ছাচাৰিতা বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু ইয়াত আমি দেখিছোঁ কিছু মানুহে পট্টা দি আছিলে সেই পট্টাবিলাক এই পট্টাৰ খাজনা দি আছিলে সেই খাজনাৰ আমি ৰচিদবিলাকো কিছুমান পাইছোঁ এই খাজনাৰ তেওঁলোকে কিয় লৈছিল যদি মাটিবিলাক তেওঁলোকৰ বেদখল কৰি আছিল বা অবৈধ আছিল তেনেহ'লে পট্টাবিলাক কিয় লৈছিল আৰু এতিয়া তেওঁলোকে নিজৰ দায়িত্ব এৰাবলৈ কৈ আছে যে সন্দেহযুক্ত নাগৰিক তেওঁলোক বিদেশী বাংলাদেশী বুলি ইয়াৰ স্থানীয় বিধায়কে কৈ আছে মই প্ৰত্যাহ্বান জনাইছোঁ ডক্টৰ নুমল মমিনক ইয়াত এজনো বাংলাদেশী আছে বুলি ডক্টৰ নুমল মমিনে প্ৰমাণ কৰি দিয়ক নহ'লে তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষৰ নিচিনা সন্মানজনক পদবীৰ পৰা পদত্যাগ কৰক তেওঁ মিছা কথা কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে তেওঁ ইমান সন্মানজনক পদত থকাৰ উপযুক্ত নহয় তেওঁ পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু এটা কথা আজিলৈকে অসমত যিমান ঠাইত তেওঁলোকে উচ্ছেদ চলাইছে গৰুকুটিত হওক জামুগুৰিহাটত হওক কাজিৰঙাত হওক এতিয়া আৰু আমাৰ বৰচলা সমষ্টিত ঢিংলা হৰিঘাট চাৰ্কুলত তাত চৰ চাপৰিতো তেওঁলোকে নটিচ দিছে আজিলৈকে অসম চৰকাৰে উচ্ছেদিত এজন লোকক বাংলাদেশী বুলি প্ৰমাণ কৰিব পৰা নাই আৰু মই ইয়াত চেলেঞ্জ কৰি কৈছোঁ যিমান লোকক তেওঁলোকে উচ্ছেদ কৰিছে এজনো বাংলাদেশী বুলি তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই আৰু অনাগত দিনতো তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিব সম্পূৰ্ণ সাম্প্ৰদায়িক এজেণ্ডাৰে তেওঁলোকে ধৰ্মীয় অসহিষ্ণুতাৰ পৰিচয় দি তেওঁলোকে মানুহবিলাকক আক্ৰোশমূলকভাৱে জিকাংসা প্ৰবৃত্তিৰে তেওঁলোকে এনেদৰে উচ্ছেদ কৰিছে চৰকাৰক এনেধৰণৰ আক্ৰোশমূলক কাম কাজ বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ